হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। ৱেলকাম বেক টু অংকুৰ এছিয়াছ একাডেমি। যিহেতু APSC প্ৰিলিমছৰ এক্সাম আহি আছে নহয় জানো? টেণ্টেটিভ কেতিয়া দিছে? টেণ্টেটিভ দিছে আমাৰ 5 জুলাই নহয় জানো? কেতিয়া দিছে? 5 জুলাই। চ' আপোনালোক বাৰু সাজুনে APSC প্ৰিলিমছৰ কাৰণে? APSC CC প্ৰিলিমছৰ কাৰণে আপোনালোক বাৰু সাজুনে? কাৰণ চাওক, ভেকেঞ্চি মাত্ৰ 78টা আছে। চ' আপোনালোকে এইবাৰ বহুত বেছি ভালকৈ পঢ়িব লাগিব, বহুত বেছি ভালকৈ পঢ়িব লাগিব। আৰু ভালকৈ পঢ়িব হ'লে আপোনালোকে কি কৰিব লাগিব? APSCৰ যোনবিলাক PIQ আছে আপোনালোকে কৰিব লাগিব। ইনফেক্ট অকল APSC বুলি নহয়, আপোনালোকে পাৰিলে UPSCৰো যোনবিলাক পলিটি, লগতে আমাৰ এনভাইৰনমেণ্ট নহয় জানো, এনভাইৰনমেণ্ট, হিষ্ট্ৰী, জিঅ'গ্ৰাফি, যিমান যি আপোনালোকৰ UPSC লেভেলৰ যোনখিনি PIQ পায় পাৰিলে আপুনি সেইখিনিও কৰিব। কাৰণ চাওক, UPSC কুৱেশ্যনো বহুত বেছি ভাল আহে। আপুনি এটা কনচেপ্ট ধুনীয়াকৈ ক্লিয়াৰ হৈ যাব, যোনটো টপিকে নপঢ়ক কিয়, যোনটো টপিকৰে কুৱেশ্যন নপঢ়ক কিয়, আপোনালোকৰ কনচেপ্টটো বৰ ধুনীয়াকৈ ক্লিয়াৰ হৈ যায়। বুজি পালেনে? চ' আপোনালোকে এই বস্তুটো মানে PIQটো ন বহুত বেছি ইম্পৰ্টেণ্ট হয়। চ' আমিওতো এটা চিৰিজ ষ্টাৰ্ট কৰিছোঁ অলৰেডি, PIQ চিৰিজ অলৰেডি 45+ ভিডিঅ' হৈয়ে গৈছে। APSC প্ৰিলিমছলৈকে চাগে আমাৰ 80-90টাতকৈ বেছি ক্লাছেছ হ'ব নহয় জানো? চ' আপোনালোকে এইটো ফ'ল' কৰি থাকিব, ৰেগুলাৰলি এটা নতুন নহয় নতুন এটা কনচেপ্ট পাই থাকিব নহয় জানো? কিন্তু APSC PIQ এই কুৱেশ্যনটো ডিছকাছ কৰাৰ আগত আমি দুটামান কথা পাতি লওঁ আহকচোন। চাওক, APSC যেতিয়া আমি যিহেতু পৰীক্ষা দিম, এবাৰ যিহেতু ভেকেঞ্চি কম মাত্ৰ 78টা, চ' আপোনালোকে ষ্ট্ৰেটেজিটো আপোনালোকৰ ভাল হ'ব লাগিব। ষ্ট্ৰেটেজি ঠিক আছে, ষ্ট্ৰেটেজি মেটাৰ্ছ দ্য মষ্ট। ষ্ট্ৰেটেজি মেটাৰ্ছ দ্য মষ্ট। কাৰণ ষ্ট্ৰেটেজি যদি আপোনালোকে ভাল নকৰে ন, চ' পৰীক্ষাত চাওক, আপুনিও পঢ়ি আছে আৰু বেলেগ 10জনেও পঢ়ি আছে বা 1000জনেও পঢ়ি আছে, কিন্তু আপুনি বেলেগতকৈ কেনেকৈ বেলেগ হ'ব পাৰিব, সেইটোহে হ'ল আপোনাৰ মেইন ক্ৰাইটেৰিয়া। চাওক, আজিকালিৰ দিনত স্মাৰ্ট ৱৰ্ক, হাৰ্ড ৱৰ্ক দুইটা ইম্পৰ্টেণ্ট। আপুনি স্মাৰ্ট ৱৰ্ক কৰিব লাগিব, কিন্তু তাৰ আগত হাৰ্ড ৱৰ্কতো কৰিব লাগিব নহয় জানো? চ' আপুনি দুইটাই কৰিব, কিন্তু ষ্ট্ৰেটেজিটো আপোনাৰ নিজৰ বনাই ল'ব। কেনেকৈ পঢ়িব, কিয় পঢ়িব, কোনটো ছাবজেক্ট আপোনাৰ বেছি উইক থাকিলে কিমান টাইম দিব, CSATত আপুনি কিমান টাইম দিব, সেইটো নিজে ষ্ট্ৰেটেজি এটা বনাই ল'ব। ষ্টিল মই আপোনালোকক 3টা ষ্ট্ৰেটেজি কওঁ। মোৰ মতে সেই 3টা মই ফ'ল' কৰিছিলোঁ, আৰু মই তাৰ সেইটোৰ এগেইনষ্টত মই অলপমান হেৰিও পাইছিলোঁ, ৰিজাল্টো পাইছিলোঁ। চ' প্ৰথম ষ্ট্ৰেটেজি হ'ল, চাওক, পৰীক্ষাত স্কিমছ বহুত আহে। কি আহে? স্কিমছৰ কথা বহুত নাহে জানো? চ' আপোনালোকে স্কিমছ কেনেকৈ ফ'ল' কৰিব? স্কিমছৰ মেইন মোৰ মতে স্কিমছ কি কৰিব জানেনে? চাওক, আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ কিমান মিনিষ্টাৰ আছেনে? মিনিষ্টাৰ আছে, ধৰি লওক PW ডিপাৰ্টমেণ্টৰ মিনিষ্টাৰ থাকিল, নহ'লে আমাৰ ৱাটাৰ ৰিচৰ্চৰে মিনিষ্টাৰ থাকিল, নহ'লে হেল্থৰে মিনিষ্টাৰ থাকিল, বা ধৰি লওক আমাৰ CM ছাৰো থাকিলে, CM ছাৰ। চ' এটা কাম কৰিব, আপোনালোকে তেওঁলোকৰ টুইটাৰ হেণ্ডেল লগতে FB পেজটো ফ'ল' কৰিব। তেওঁলোকে কি কি আঁচনি বা স্কিমছ লাষ্ট এবছৰ দুবছৰত কি কি লঞ্চ কৰিছে, কোনটো মিনিষ্ট্ৰী আণ্ডাৰত লঞ্চ কৰে, আপোনালোকে ভালকৈ পাই যাব। চ' আপোনালোকে এজ এ কাৰেণ্ট এফেয়াৰ্ছ ন, আপোনালোকে টুইটাৰ হেণ্ডেল নহ'লে আমাৰ মিনিষ্টাৰবোৰৰ টুইটাৰ হেণ্ডেল নহ'লে আমাৰ CM ছাৰৰ টুইটাৰ হেণ্ডেল আৰু ফেচবুক পেজটো ফ'ল' কৰক। আপোনালোকৰ স্কিমছবোৰ ভালকৈ গম পাই যাব। লগতে মই আপোনাক আৰু এটা কথা কৈছোঁ, প্ৰপাৰ ইউজ অফ AI। কি ক'লোঁ? প্ৰপাৰ ইউজ অফ AI। আপোনালোকে AI ভালকৈ ইউজ কৰিব, ঠিক আছে? ধৰি লওক ChatGPT আমি ইউজ কৰোঁ, কি কৰোঁ? ChatGPT আমি ইউজ নকৰোঁ জানো? লগতে আৰু কি ইউজ কৰোঁ? জেমিনাই ইউজ কৰোঁ। চ' আমি এইবিলাক কিহৰ কাৰণে ইউজ কৰোঁ? আমি অকল ফটো এনহেঞ্চ কৰা, স্ক্ৰিপ্ট লিখা ৰিলছৰ কাৰণে, নহ'লে ভিডিঅ' এনহেঞ্চ কৰা, এইবোৰ কামৰ কাৰণেহে ইউজ কৰোঁ জেমিনাই নহয় জানো, বা ChatGPT। আপোনালোকে কি কৰিব জানে? ধৰি লওক এটা টপিক পঢ়িব, ধৰি লওক কনষ্টিটিউশ্যন পঢ়িলে, ঠিক আছে? পলিটিটো ধৰি লওক কনষ্টিটিউশ্যন পঢ়িলে, লগালগ সেই টপিকটো আপোনালোকে ফটো মাৰি জেমিনাই বা ChatGPTত আপলোড কৰি দিব, লগতে লাইন বাই লাইন বুজাব দিব, ঠিক আছে? বুজোৱাৰ পিছত আপোনালোকে তাৰ লগত ৰিলেটেড কেছেছবোৰ, কি কেছেছ, কি লেণ্ডমাৰ্ক জাজমেণ্ট আছে, সেইবোৰ পঢ়িব। লগতে কনষ্টিটিউশ্যনৰ হিষ্ট্ৰী পঢ়িব। চাওক, কনষ্টিটিউশ্যনৰ এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আহে, বেলেগ কাণ্ট্ৰিৰ কনষ্টিটিউশ্যনৰ লগত কম্পেৰিজন হয়। চ' আপোনালোকে এটা কম্পেৰিজনো চাব, ঠিক আছেনে? বুজি পালে? এইখিনি বস্তুৰ লগতে কনষ্টিটিউশ্যনৰ ওপৰত PIQবোৰ চাব। মেইনছৰ বাৰু টাইম নাই, ষ্টিল এটা মেইনছৰ কুৱেশ্যন এনে চাই ল'ব, ঠিক আছে? চ' এনেকৈ চালে আপোনাৰ কি হ'ব? প্ৰপাৰ ইউজ অফ AI হ'ব, ঠিক আছে? লাষ্ট হ'ল PIQটো আপোনালোকে কেনেকৈ ফ'ল' কৰিব? আমি অংকুৰণ এছিয়াছ একাডেমীত আপোনালোকক PIQ দিয়ে আছোঁ। আপোনালোকে সেই ক্লাছেছবোৰতো ফ'ল' কৰিবই, লগতে কিবা ধৰি লওক PIQ আপুনি বুজি পোৱা নাই, সেই PIQটো ফটো উঠাব, ChatGPT নহ'লে জেমিনাইত দি দিব, ঠিক আছে? ChatGemini আছে, জেমিনাই আছে, পাৰপ্লেক্সিটি আছে, য'তেই দিয়ে আপোনাৰ লগত কথা দি দিব। তাৰপিছত সেইটো এনালাইজ কৰিব, AI এনালাইজ কৰিয়ে দিব। এনালাইজ কৰি দিয়াৰ লগে লগে আপোনালোকে সেনেকুৱা টাইপৰ কুৱেশ্যন আৰু আপোনালোকে যিমান লাগে, 10টা লাগে, 20টা লাগে, 30টা লাগে, সেই টপিকটোৰ ওপৰত আৰু কুৱেশ্যন বনাই ল'ব। ChatGPTয়ে বনাই দিব বা জেমিনাই বনাই দিব, আপোনালোকে সেইটো ফ'ল' কৰিব। চাব আপোনালোকে উইদিন 10 to 15 ডেজত আপুনি ডিফাৰেঞ্চ দেখা পাবই। বুজি পালেনে? চ' আপোনালোকে এই 3টা ষ্ট্ৰেটেজি ফ'ল' কৰকচোন, চাওকচোন আপুনি কিবা নহয় কিবা এটা ডিফাৰেঞ্চ পাবই, ঠিক আছে? আশা কৰোঁ মই 3টা ষ্ট্ৰেটেজি ক'লোঁ, আপোনালোকে ষ্ট্ৰেটেজি 3টা বুজি পালে। চ' দেৰি নকৰোঁ, আহক আজিৰ প্ৰশ্নটো পঢ়োঁ। চ' প্ৰথমটো আছে,
স্বাভামিতা স্কিমটো। তো আৰু কি আছে উজ্জ্বলা যোজনা আছে, স্বনিধি স্কিম আৰু কুসুম স্কিম। তাৰ এগেইনষ্টত দিয়া আছে ফ্ৰী এলপিজি কানেকশ্যনছ টু ওমেন বিলংগিং টু বিলো পভাৰ্টি লাইন হাউচ হোল্ডছ। Number 2 to a special microcredit facility for providing affordable loans to street vendors. Number 3, record of rights to village household owners and the insurance of legal ownership cards through precise mapping. Number 4, ensuring energy securities for farmers and increasing the share of installed capacity of electric power and from non-fossil fuels sources to 40% by 2030. So চাৰিটা স্কিম দিয়া আছে আৰু স্কিম চাৰিটাৰ অবজেক্টিভ গিটা দিয়া আছে আৰু উল্টা পুল্টাকে দিয়া আছে, আমি মেথছ দা ফলোইং কৰিব লাগে। ঠিক আছে, বুজি পালে? সো আমি এটা এটাকে স্কিম খিনি পঢ়িলো, কিন্তু স্কিম পঢ়াৰ আগত মই এটা ইম্পৰ্টেণ্ট কথা কৈ লওঁ। চৰকাৰৰ স্কিমবোৰ দুটা টাইপৰ থাকে দেই, চৰকাৰৰ স্কিমবোৰ দুটা টাইপৰ থাকে, মনত ৰাখিব। এটা হ'ল চেন্ট্ৰেল সেক্টৰ স্কিম আৰু হ'ল চেন্ট্ৰেলি স্পন্সৰ্ড স্কিম। চেন্ট্ৰেলি স্পন্সৰ্ড স্কিম মনত ৰাখিব, কি কি? চেন্ট্ৰেল সেক্টৰ স্কিম, চেন্ট্ৰেলি স্পন্সৰ্ড স্কিম। ঠিক আছে, সো এইকেইটা ডিফাৰেন্স কি? এটা ডিফাৰেন্স অন্য একো নাই, মই অলপ বুজাই দিছো। তো চেন্ট্ৰেল সেক্টৰ স্কিমবোৰত চৰকাৰে ডাইৰেক্ট 100% চৰকাৰে ডাইৰেক্ট 100% ইনভেষ্টমেণ্ট কৰে। ঠিক আছে, ডাইৰেক্ট ইনভেষ্টমেণ্ট ফাণ্ড কৰে, ষ্টেট গভৰ্ণমেণ্টৰ পৰা এটকাও নলয়। ঠিক আছে, সো এইবিলাক কোনবিলাক লিষ্টত কৰে? যোনবিলাক ইউনিয়ন লিষ্টৰ ছাবজেক্ট আছে, ইউনিয়ন লিষ্টৰ ছাবজেক্ট আছে। আমাৰ চিডিউল 7ত আমাৰ লিষ্টবোৰ নাই জানো, ইউনিয়ন লিষ্ট, তাৰপিছত আমাৰ ষ্টেট লিষ্ট আৰু কনকাৰেণ্ট লিষ্ট। সো চেন্ট্ৰেল সেক্টৰ স্কিমটোৱে ইউনিয়ন লিষ্টত থকা ছাবজেক্টবোৰক কভাৰ কৰে। ঠিক আছে, যেনেকে বেংকিং, এনাৰ্জি, ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ, এইবিলাক বস্তু। ঠিক আছে, ডিজিটেল ইনফ্ৰা। ঠিক আছে, সো মনত ৰাখিব চেন্ট্ৰেল সেক্টৰ স্কিমত চৰকাৰে 100% ফাণ্ড কৰে, চৰকাৰৰ ষ্টেট গভৰ্ণমেণ্টৰ পৰা এটকাও নলয় আৰু ইউনিয়ন লিষ্টত থকা বস্তুবোৰত, চিডিউল 7ৰ ইউনিয়ন লিষ্টত থকা বস্তুবোৰতহে ফাণ্ড কৰে। এক্সাম্পল যেনেকে PM কিষাণ, মনত ৰাখিব PM কিষাণ, স্বাভামিতা, PM কুসুম। ঠিক আছে, PM কুসুম, জন ধন যোজনা। ঠিক আছে, সো এনেকুৱা ধৰণৰ স্কিমবোৰ হ'ল যোনবিলাক চৰকাৰে ডাইৰেক্টলি ফাণ্ড কৰে, ষ্টেট গভৰ্ণমেণ্টৰ একো হেল্প নলয়। কিন্তু আমাৰ চেন্ট্ৰেলি স্পন্সৰ্ড স্কিমটো অলপমান বেলেগ হয়, সেইটো বুজাইছো। সেইটো আমাৰ চৰকাৰে কি কৰে, 60:40 নহ'লে 90:10 ৰেচিঅ'ত ফাণ্ড কৰে। 60:40 কোনখিনি জানে? যোনখিনি ধৰি লওক স্পেচিয়েল ষ্টেটছ নহয়। কিন্তু আমি যে এটা আছে আমাৰ স্পেচিয়েল কেটেগৰী ষ্টেটছ, মনত আছেনে? 11খন যে আছে স্পেচিয়েল কেটেগৰী ষ্টেটছ, 11খন নাই জানো? এই 11খনত কি হয়, চৰকাৰে 90:10 ৰেচিঅ'ত ফাণ্ড কৰে, মানে 90 চেন্ট্ৰেল গভৰ্ণমেণ্টে দিব, 90 চেন্ট্ৰেল গভৰ্ণমেণ্টে দিব আৰু 10% ষ্টেট গভৰ্ণমেণ্টে দিব। ঠিক আছে, সো এই 11খন ষ্টেট কি আছিল? আমাৰ নৰ্থ ইষ্টৰ 8খন প্লাছ তেলেংগানা, উত্তৰাখণ্ড, আৰু কি আছিলে? তেলেংগানা, উত্তৰাখণ্ড আৰু এটা মই পাহৰিছো, বৰ্তমান মাথাত অহা নাই নামটো। তেলেংগানা, উত্তৰাখণ্ড আৰু জম্মু কাশ্মীৰ। ঠিক আছে, জম্মু কাশ্মীৰ। এই 11খনক আমাৰ চেন্ট্ৰেলি স্পন্সৰ্ড স্কিমবোৰ 90:10 ৰেচিঅ'ত আহে, বাকী ষ্টেটবোৰত 60:40 আহে। বুজি পালে? আৰু এনেকুৱা স্কিমবোৰ কোনবিলাক জানেনে? মনৰেগা। ঠিক আছে, কি হয় আমাৰ MG নেৰেগা, হয়নে? আজিকালি নামটো বদলিলে নহয় জানো? মোক নতুন নামটো জনাবচোন আপোনালোকে, কি হয়? আয়ুষ্মান ভাৰত, এইবিলাক হ'ল চেন্ট্ৰেলি স্পন্সৰ্ড স্কিমৰ আমাৰ এক্সাম্পল। PM আৱাস যোজনা। ঠিক আছে, এইবিলাক কি হয়? আমাৰ চেন্ট্ৰেলি স্পন্সৰ্ড স্কিম। ঠিক আছে, তাৰপিছত PM স্বনিধি। ঠিক আছে, এইবিলাক কি হয়? চেন্ট্ৰেলি স্পন্সৰ্ড স্কিম। বুজি পালে? PM পোষণ 2 হয়। সব মনত ৰাখিব আপোনালোকে। আমি এখন লাগিলে লিষ্ট বনাই দিম, যেতিয়া পৰৱৰ্তী ক্লাছত আমি কোনটো চেন্ট্ৰেলি স্পন্সৰ্ড আৰু কোনটো চেন্ট্ৰেল সেক্টৰ স্কিম আমি ভালকে এটা হেৰি কৰি দিম। ঠিক আছে, আমি কি বুলি কয়, এখন লিষ্ট বনাই ল'ম। ঠিক আছে, সো আহক আমি বুজিটো পালে চাগে ন? একোতো বুজাবলগীয়া নাই। ডিফাৰেন্সটো কি আছে চেন্ট্ৰেলি স্পন্সৰ্ড আৰু চেন্ট্ৰেল সেক্টৰ স্কিমত? ডিফাৰেন্সটো বুজি পালে? চেন্ট্ৰেল সেক্টৰ স্কিমত কি হয়, চেন্ট্ৰেলি স্পন্সৰ্ড স্কিমত কি হয়? ইয়াত 100% দিয়ে চৰকাৰে, ইয়াত 60:40 নহ'লে 90:10 দিয়ে। ইয়াত ইয়াত ইউনিয়ন লিষ্টত কাম কৰে, ইয়াত ষ্টেট লিষ্টত কাম কৰে। পাহৰি গৈছিলো, ষ্টেট লিষ্ট নহ'লে কনকাৰেণ্ট লিষ্ট, পাহৰি গৈছিলো দেই। মনত ৰাখিব, চেন্ট্ৰেলি স্পন্সৰ্ড স্কিমত কি হয়, ষ্টেট লিষ্ট নহ'লে কনকাৰেণ্ট লিষ্টৰ ছাবজেক্টবোৰতহে কাম চলে। ঠিক আছে, বুজি পালে? এইটো কোনে ইমপ্লিমেণ্ট কৰে? আমাৰ চেন্ট্ৰেল গভৰ্ণমেণ্টে ইমপ্লিমেণ্ট কৰে, আৰু এইটো ষ্টেট গভৰ্ণমেণ্টৰ বুলি ক'ব গ'লে ষ্টেট গভৰ্ণমেণ্টে ইমপ্লিমেণ্ট কৰে, চেন্ট্ৰেল গভৰ্ণমেণ্টে নকৰে। ষ্টেট গভৰ্ণমেণ্টে ইমপ্লিমেণ্ট কৰে, খালি ফাণ্ডটোহে 90:10 বা 60:40 আহে। ইমপ্লিমেণ্ট কোনে কৰে? ষ্টেট গভৰ্ণমেণ্টে, এইটো চেন্ট্ৰেল গভৰ্ণমেণ্টে কৰে। ঠিক আছে, বুজি পালে? সো আহক আমি আজিৰ স্কিমকেইটা চাওঁ। ঠিক আছে, সো প্ৰথমটো হ'ল স্বাভামিতা। কি হয়? স্বামিত্ব। প্ৰনাউন্সিয়েশ্যনটো অকণ কমপ্লেক্স হয়, মনত ৰাখিব। স্বামিত্ব ফুল ফৰ্মটো কি?
সার্ভে অফ ভিলেজেস এন্ড ম্যাপিং উইথ ইম্প্রোভাইজড টেকনোলজি ইন ভিলেজ এরিয়াস। কি হয়? ইন ভিলেজ এরিয়াস, ঠিক আছে। সো এইটো কি হয়? সার্ভে অফ ভিলেজেস এন্ড ম্যাপিং উইথ ইম্প্রোভাইজ টেকনোলজি ইন ভিলেজ এরিয়াস, ঠিক আছে। এই স্কিমটো হ'ল মানে কি মেপিং কৰা, ভিলেজবোৰক মেপিং কৰা, ঠিক আছে। সার্ভে কৰিব, মেপিং কৰিব, ঠিক আছে। এইটো কোনটো মিনিষ্ট্ৰি আন্ডাৰত আহিছে? এইটো মনত ৰাখিব, মিনিষ্ট্ৰি অফ পঞ্চায়তী ৰাজ। কি হয়? মিনিষ্ট্ৰি অফ পঞ্চায়তী ৰাজ, ঠিক আছে। মিনিষ্ট্ৰি অফ পঞ্চায়তী ৰাজৰ আন্ডাৰত আহিছে, ঠিক আছে। এইটোৰ অবজেক্টিভ কি হয়? এইটো যদি আমি চাব যাওঁ, এইটোৰ অবজেক্টিভ কি হ'ব পাৰে? এইটোৰ অবজেক্টিভই হ'ল, অবজেক্টিভ কি হয় এইটোৰ? টু প্ৰভাইড এন ইণ্টিগ্ৰেটেড প্ৰপাৰ্টি ভেলিডেশ্যন সলিউশন ফৰ ৰুৰেল ইণ্ডিয়াছ। মানে ৰেকৰ্ড অফ ৰাইটছ, এইটো ৰেকৰ্ড কৰে, ৰাইটছ ৰেকৰ্ড অফ প্ৰপাৰ্টি কৰে, বুজি পালে? ৰেকৰ্ড অফ ৰাইটছ, ঠিক আছে। কাৰ কি প্ৰপাৰ্টি হ'ব এইটো ৰেকৰ্ড কৰে, ঠিক আছে। কেনেকৈ টেকনলজি কি ইউজ কৰে? টেকনলজি কি ইউজ কৰে? ড্ৰোনছ, ঠিক আছে। ড্ৰোনছ ইউজ কৰে, GIS ইউজ কৰে, মনত ৰাখিব। ড্ৰোনছ আৰু GIS আজিকালি ইউজ কৰে। মেইন মটিভটো কি জানে? ইয়াৰ ইম্পেক্টটো কি হ'ব? যেতিয়া আপোনালোকে চাওক, যেতিয়া আমাৰ এজন ভিলেজাৰৰ ধৰি লওক মাটিখিনি মেপিং হ'ব, ৰেকৰ্ড ভালকৈ হ'ব, তেতিয়া তেওঁলোকে সেইটো এজ এন এছেট ইউজ কৰিব পাৰিব নোৱাৰে। বেংকত ফৰ লোনছ পাৰিব নোৱাৰে। বেংকৰ লোনৰ প্ৰচেছটো ইজি হৈ যাব নাযায়। চাওক, বেংকৰ পৰা ইজিলি লোন পাব, লগতে প্ৰপাৰ্টি ৰিলেটেড ডিস্পুটবোৰ কমি যাব, হয়নে নহয়? প্ৰপাৰ্টি ৰিলেটেড ডিস্পুটবোৰ কমি যাব। চ' যেতিয়া স্বাভাৱিত্ব স্কিমটো দি যেতিয়া আমাৰ ভিলেজৰ এৰিয়াবোৰ মেপিং কৰিব বা ছাৰ্ভে কৰিব, তেতিয়া মানে আমাৰ ভিলেজৰ মানুহখিনিৰ কাৰণে কেনেকৈ ভাল হ'ব? তেওঁলোকে চাওক, তেওঁলোকে সেই এজ এ এছেট ইউজ কৰিব পাৰিবনে? এছেট ইউজ কৰি লোন ল'ব পাৰিব। লগতে আজিকালি চাওক, গাঁৱত কিমান প্ৰপাৰ্টি ৰিলেটেড ডিস্পুট হয়, সেইবোৰ নাইকিয়া হ'ব, নহয় জানো? চ' টেকনলজি ইউজ কৰিলে এইবোৰ লাহেকৈ নোহোৱা হ'ব, নহয় জানো? চ' বুজি পালে? চ' এইটো কি হয়? আমি মেপিং কৰা হয় নে? স্বাভাৱিত্বটো কি হয়? মেপিং কৰা, মেপিং অফ ভিলেজেছ, হয়নে? বুজি পালে? নেক্সট আহিলে আমাৰ উজ্জ্বলা যোজনা, ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট, নাম্বাৰ 2, ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট স্কিমছ অফ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। চ' এইটো কি হয়? এইটো স্কিম হ'ল ক্লিন কুকিঙৰ কাৰণে আমাৰ ওমেনবোৰকো যাতে হেল্পফুল হয়, তাৰ কাৰণে কি দিয়ে? LPG কানেকশ্যন দিয়ে, LPG কানেকশ্যন, ঠিক আছে। চাওক, আমাৰ ওমেনবিলাকে কি কৰে? কিহত বনায়? জুইত বনায়, খৰিত বনায়, নহ'লে গোবৰ গেছত বনায়, এনেকৈ কাও ডাঙৰ ঠেপলাত বনায়, নহয় জানো? চ' তেওঁলোকৰ এইটো কাৰণে লাংছত বহুত ইফেক্ট পৰে, তেওঁলোকৰ বহুত বেমাৰ, বহুত বেলেগ নানা ধৰণৰ বেমাৰ হয়। চ' সেইটোৰ পৰা আমাৰ চৰকাৰে ফিমেলখিনিক বচাবৰ কাৰণে বা সেনেকুৱা বেমাৰ নহ'বৰ কাৰণে উজ্জ্বলা আঁচনিটো ইমপ্লিমেণ্ট কৰিছিল, ঠিক আছে। তেতিয়া কি হ'ব? প্ৰথমতে ক্লিন এনাৰ্জি আহিব, প্ৰথমটো ক্লিন এনাৰ্জি আহিব। চাওক, কোল চল ক্লিন এনাৰ্জি নাহিব জানো, হয়নে? দ্বিতীয় কথা ওমেনবিলাকৰ কুকিং ইজি হ'ব, তেতিয়া তেওঁলোকে বেলেগ বেলেগ কামত সময় দিব পাৰিব, নহয় জানো? চ' এইটো প্ৰাইমেৰিলি ওমেনক টাৰ্গেট কৰে। চ' দিছ ইজ ফৰ প্ৰাইমেৰিলি ফৰ ওমেন, ঠিক আছে। বুজি পালে? চ' কি হ'ব এইটোৰ কাৰণে? হেল্থ ৰিলেটেড ইছ্যু কমিব, ডিক্ৰিজ হৈ যাব, হয়নে? লগতে টাইম বাচিব, লগতে এনভাইৰনমেণ্টটো ঠিক হ'ব। বুজি পালে? চ' এইটো কোনটো মিনিষ্ট্ৰি আণ্ডাৰত আছে মনত ৰাখিব? এইটো মিনিষ্ট্ৰি অফ পেট্ৰলিয়াম এণ্ড নেচাৰেল গেছ, মিনিষ্ট্ৰি অফ পেট্ৰলিয়াম এণ্ড নেচাৰেল গেছ, ঠিক আছে। বুজি পালে? দুটা স্কিম পঢ়িলোঁ, উজ্জ্বলা যোজনা আৰু স্বাৱলম্বিতা যোজনা। নেক্সটটো আহিলে স্বনিধি যোজনা, SWNIDHI, মনত ৰাখিব স্বনিধি স্কিম। স্বনিধি স্কিমটো কি হয় জানেনে? ষ্ট্ৰীট ভেণ্ডৰবোৰক আত্মনিৰ্ভৰ কৰাৰ কাৰণে এইটো বনোৱা হৈছিল। মানে কি হৈছে? PM স্বনিধি স্কিমটো কি হয় জানে? আমাৰ যে ৰাস্তা ঘাট ষ্ট্ৰীট ভেণ্ডৰবোৰ আছে, ষ্ট্ৰীট ভেণ্ডৰবোৰক ফাইনেন্সিয়েল এছিষ্টেঞ্চ দিব, কিমানকৈ দিব? 10,000 টকাকৈ দিব, ঠিক আছে, যাতে তেওঁলোকে নিজৰ বিজনেছটো আগুৱাব পাৰে, ঠিক আছে। বুজি পালেনে? এইটো কেতিয়া দিছিল? COVID-19 পিছত দিছিল, মনত ৰাখিব। COVID-19 পিছত দিছিলে। আৰু এইটো কোনটো মিনিষ্ট্ৰি আণ্ডাৰত আহে? মিনিষ্ট্ৰি অফ আৰ্বান এফেয়াৰ্ছ, ঠিক আছে। মিনিষ্ট্ৰি অফ আৰ্বান এফেয়াৰ্ছ, মনত ৰাখিব, মিনিষ্ট্ৰি অফ আৰ্বান এফেয়াৰ্ছ, ঠিক আছে। বুজি পালেনে? মিনিষ্ট্ৰি অফ হাউজিং এণ্ড আৰ্বান এফেয়াৰ্ছ, হাউজিং শব্দটো পাহৰি গ'লে, হাউজিং এণ্ড আৰ্বান এফেয়াৰ্ছ, ঠিক আছে নে? বুজি পালেনে? আমাৰ এইটো কি বুলি কয়? স্বনিধি স্কিমটো 10,000 টকাকৈ দিব ষ্ট্ৰীট ভেণ্ডৰৰ কাৰণে, মনত ৰাখিব। কাৰ কাৰণে আছিলে? চাওক, উজ্জ্বলাটো আছিল ওমেনৰ কাৰণে, স্বনিধিটো আছে আমাৰ ষ্ট্ৰীট ভেণ্ডৰৰ কাৰণে, নহয় জানো? লগতে আমাৰ এইটো ক'ত আছিলে? আমাৰ প্ৰথমটো আছিলে স্বাৱলম্বিতা ভিলেজৰ মানুহখিনিৰ কাৰণে, যাতে সিহঁতৰ মাটিখিনি মেপিং হৈ যায়। লাষ্টটো আহিলে আমাৰ PM কুসুম,
one of the most another important for the হেৰি farmers PM kusum মানে কি प्रधानमंत्री किसान ऊर्जा सुरक्षा एवं उत्थान महाभियान বুজি পালে সো এইটো কি কৰিছে চাওক PM কিষাণ ऊर्जा সুৰক্ষা এবং উত্থান মানে এইটো ইলেক্ট্ৰিচিটি প্ৰভাইড কৰিব কিহত কৰিব খেতি কৰাত সো এইটো কোনটো মিনিষ্টাৰ হয় প্ৰথম পঢ়িলো মিনিষ্ট্ৰিটো কি এইটো মিনিষ্ট্ৰি অফ নিউ এণ্ড ৰিনিউৱেবল এনাৰ্জি কি হয় মিনিষ্ট্ৰি অফ নিউ এণ্ড ৰিনিউৱেবল এনাৰ্জি ঠিক আছে সো এইটোৰ মেইন অবজেক্টিভ কিনো এইটোৰ অবজেক্টিভ হ'ল আমাৰ provide energy and water security for to farmers for promoting solar energy কি হৈছে অবজেক্টিভ কি হয় provide energy and water security to farmers by promoting solar energy so এইটো সব solar energy promote কৰিবৰ কাৰণে এইটো স্কিম হয় তো by promoting solar energy ঠিক আছে বুজি পালে এইটো কিহৰ কাৰণে solar energy promote কৰিবৰ কাৰণে এইটো স্কিম আছে ঠিক আছে কি কৰিব small solar power plants লগাব কত লগাব বেৰেন লেন্ডত লগাব শুকান মাটিবোৰ যে ভেইবোৰত লগাব ঠিক আছে বুজি পালে এখিনি সো আমি গুটেকিটা স্কিম পঢ়িলো নহয় জানো গুটেকিটা স্কিমৰ মিনিষ্ট্ৰিও পঢ়িলো টাইপস অফ স্কিমও পঢ়িলো সেন্ট্ৰাল সেক্টৰ স্কিম সেন্ট্ৰালি স্পন্সৰ স্কিম কাকটো আমি গুটেখিনি পঢ়িলো সো আহকচোন আমি আজি কোৱেশ্চনটো সলভ কৰিলো চাও স্কিম অকলে চাৰিটাই নহয় কিন্তু স্কিম বহুত আছে আমি পঢ়িব লাগিব ভালকে পঢ়িব লাগিব অকল চাৰিটা স্কিমতে মানে আমাৰ সীমাবদ্ধ ৰাখিব নোৱাৰো নিজকে বহুত গিটা স্কিম আছে আমি ট্রাই কৰিম আপোনালোকৰ স্কিম আনি থাকিবলৈ ঠিক আছে সো আপোনালোকে ট্রাই কৰিব যিমান পাৰে স্কিমছ পঢ়িবলৈ আমিও পঢ়াম আপোনালোকক যিমান পাৰে আমি সময় সুবিধা আপেক্ষে স্কিম জানি থাকিম সো আহকচোন প্ৰথম আজি আনসাৰটো চাই লওঁ সো কি হৈছে স্বাভামিত্ৰাটো কি আছিল মেপিং অফ ভিলেজেস নহয় জানো সো ৰেকৰ্ড অফ ৰাইটস হয়নে সো 1 কি এ কি হয় A3 উজ্জ্বলাটো কি আছিল আমাৰ LPG B1 স্বনিধিটো কি আছিল স্বনিধিটো ষ্ট্ৰীট ভেন্ডৰ কোনটো আছিল মাইক্ৰ ক্ৰেডিট লোনস টু প্ৰভাইডিং ষ্ট্ৰীট ভেন্ডৰ সো C2 আৰু D কি হ'ব D4 সো A3B1 C2 D4 সো আনসাৰটো কি অপচন বি বুজি পালানে আপোনালোকে চাওক মই আকৌ কৈছো স্কিম অকল চাৰিটাই নহয় স্কিম বহুত আছে আমাৰ অসমতে কিমান স্কিম আছে আমাৰ নিযুত মইনা আছে অৰুণোদয় স্কিম আছে তাৰ পিছত আমাৰ প্ৰজ্ঞান আছে নহয় জানো তাৰ পিছত আমাৰ এনেকৈ ক'ব গ'লে বহুত স্কিম আছে এটা মোৰ মনত আহা নাই সো আপোনালোকে স্কিমছবোৰ ডেইলি এটাকেও যদি স্কিম চাই ন ভালেখিনি কভাৰ হ'ব সো ট্ৰাই কৰিব যিমান পাৰে স্কিমছ কভাৰ কৰিবলৈ আমিও চেষ্টা কৰিম আপোনালোকৰ কাৰণে স্কিমছ আনি থাকিবলৈ কাৰণ চাওক স্কিমছ বস্তুটো এনেকুৱা হয় আমি শেষ কৰিব নোৱাৰো পঢ়ি সো ট্ৰাই কৰিব আপোনালোকে যিমান পাৰে স্কিমছ পঢ়িবলৈ আৰু লগতে আমি আপোনালোকক হেল্প কৰিম পাৰো যদি আমাক PDF দি দিম আপোনালোকক এটলিষ্ট মানে পৰীক্ষাত যেনেকৈ আহে স্কিমছবোৰ আমি সেনেকৈ দিব চেষ্টা কৰিম বাকি আজি আশা কৰো আপোনালোকে এই ভিডিঅটো ভাল পালে এই ভিডিঅটোত প্ৰায় দুটা তিনিটা কনসেপ্ট মই ট্ৰাই কৰিছো আপোনালোক কভাৰ কৰিবলৈ যদি ভাল পাইছে আপোনালোকে ভিডিঅটো লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব ভিডিঅটো ইমানতে সামৰিছো ধন্যবাদ